My dear students, today I am going to show you how to measure the percentage of oxygen in our classroom. আজি মই তোমালোকক দেখাম আমাৰ এইটো শ্ৰেণীত এতিয়া অক্সিজেনৰ পৰিমাণ কিমান আছে। সঁচাকৈ 21% অক্সিজেন আছেনে? Is there actually 21% of oxygen? I shall show here. So, to do this, I have lighted up one candle. এডাল মানে কেণ্ডেল জ্বলাই ল'লোঁ আৰু ইয়াতে মই কি দিলোঁ, ৰঙীন পানী দিলোঁ। এইটো এটা চিলিণ্ডাৰ, ইয়াৰ লম্বা হ'ল 27.8 চেণ্টিমিটাৰ। গতিকে এইটো মই এতিয়া এইটো ওলোটাই ইয়াতে সোমাই দিলোঁ। কি হ'ল, কেণ্ডেলডাল নুমাই গ'ল আৰু পানীখিনি ওপৰলৈ উঠিলেনে? উঠি গ'ল। এতিয়া মই কি কৰিম, অকণমান ধৈৰ্য ধৰিব লাগিব। ছোটা স্কেল হাই, ছোটা স্কেল হাই। So now I shall mark it and then measure it. How much length it has? Approximately 6. Approximately 6. So this measurement is 5.4 centimeter. Height of the water level. এতিয়া এই গোটেইটো চিলিণ্ডাৰৰ হ'ল ভলিউম এইখিনি। যিখিনি পানী উঠিছে সেইখিনি পানীৰ ভলিউম হ'ল এইখিনি। এইটো হ'ল ক্ৰিটিকেল এইট, এইটো হ'ল স্মল এইট। এইটো কাটা গ'ল থাকিলে 8/8। আমি কি কৰিলোঁ, এই হাইটটো ইয়াতে বহাই দিলোঁ। পাৰ্চেণ্টেজ (5.4 divided by 27.8) কিমান ওলাল? ইনটু 100 ইজ ইকুৱেল টু কিমান ওলাল? 19.4%। তাৰ মানে অক্সিজেন থাকিব লাগে বায়ুৰ 21%। কিন্তু বৰ্তমান আমাৰ ক্লাছত ইমানবোৰ ষ্টুডেণ্ট থকাৰ কাৰণে এইখিনি নাথাকি এইখিনি থাকি, তাৰ মানে বায়ুত অক্সিজেন 21% আমি থাকিলে ইয়াত নাথাকে। সেইকাৰণে the door and the window of the classroom should be open. আমাৰ দুৱাৰ খিৰিকীবিলাক খুলি ৰাখিব লাগে, নহ'লে কি হ'ব, অক্সিজেনৰ পৰিমাণ কমি যাব। বুজিলা এতিয়া? So from today you will keep your windows specially open so that exchange of air may be here in our room. We shall get accurate amount of oxygen to breathe.